আমাৰ দুবছৰৰ যোনটো কষ্ট সেইটো যেতিয়া আমি এনেকা এটা ৰিজাল্ট পাইছোঁ আমাৰ বহুত ভাল লাগিছে। মোৰ বহুত ভাল লাগিছে আৰু আগলৈ গৈ পেলাই আমি এই বাঘনলা গছজোপাৰ পৰা আৰু কিবা কিবি মানে প্ৰডাক্টছ ওলাবলৈ চেষ্টা কৰিম। সৰুৰ পৰাই চাইণ্টিষ্ট বনাৰ এটা বহুত ইচ্ছা আছিলে আৰু এতিয়া যেতিয়া চাইল্ড চাইণ্টিষ্ট হিচাপে এটা টেগ পাইছোঁ মোৰ বহুত ভাল কনফিডেঞ্চো বাঢ়ি গৈছে। আমাৰ দুবছৰৰ যোনটো কষ্ট সেইটো যেতিয়া আমি এনেকা এটা ৰিজাল্ট পাইছোঁ আমাৰ বহুত ভাল লাগিছে আৰু মই আগলৈও এই গছজোপাৰ ওপৰত আৰু ৰিচাৰ্চ কৰিম বুলি ভাবি আছোঁ, যিহেতু মোৰ সৰুৰ পৰাই চাইণ্টিষ্ট বনাৰ এটা বহুত ইচ্ছা আছিলে আৰু এতিয়া যেতিয়া চাইল্ড চাইণ্টিষ্ট হিচাপে এটা টেগ পাইছোঁ মোৰ বহুত ভাল কনফিডেঞ্চো বাঢ়ি গৈছে। চ' ইন ফিউচাৰ মই আৰু এই গছজোপাৰ ওপৰত ৰিচাৰ্চ কৰিম আৰু মই বিলিভ কৰোঁ ডেফিনেটলি মানুহখিনিয়ে যাতে এই গছজোপা ছেভ কৰিবলৈ ট্ৰাই কৰে। হয়, এই প্ৰজেক্টটোৰ বিষয়ে প্ৰথমতে আমি গম পাইছিলোঁ মোৰ আইতা আৰু বহু বয়োজ্যেষ্ঠসকলৰ পৰা। দেন মই যেতিয়া এথন'বটেনিকেল ষ্টাডি কৰিলোঁ, দেন লিটাৰেচাৰ ষ্টাডি কৰিলোঁ, এই গছজোপাৰ বহুত মেডিচিনেল প্ৰপাৰ্টি আছে বুলি আমি গম পালোঁ আৰু এই গছজোপা এনিমেলছৰ কাৰণেও ইউজ কৰা যায় বুলি আমি গম পাইছিলোঁ। চ' যেতিয়া আমি এণ্টি ফাংগল প্ৰপাৰ্টি আছে বুলি জাষ্ট শুনিছিলোঁ, কিন্তু ইয়াৰ ওপৰত একো ৰিচাৰ্চ আমি পোৱাই নাছিলোঁ। অকল এখনেই ৰিচাৰ্চ পেপাৰ পালোঁ কেৰেলাৰ পৰা আৰু তাৰ বাহিৰে একো ৰিচাৰ্চ হোৱা নাছিলে। চ' আমি এই গছজোপাৰ এণ্টি ফাংগল প্ৰপাৰ্টিটো টেষ্টিং কৰিছিলোঁ আৰু তাৰ দ্বাৰাই আমি এই প্ৰকল্পটো তৈয়াৰ কৰিছিলোঁ আৰু ইন ফিউচাৰো আমি এই গছজোপাৰ ওপৰত যোনটো হাৰ্বেল বিউটি প্ৰডাক্টছ বা কছমেটিক্স সেয়াৰ ওপৰতো আমি ৰিচাৰ্চ কৰিবলৈ ট্ৰাই কৰিম। বাঘনলা গছৰ পৰা আমি চাবোন আৰু ফ্ল'ৰ ডিছইনফেক্টেণ্ট তৈয়াৰ কৰিছিলোঁ। মোৰ বহুত ভাল লাগিছে আৰু আগলৈ গৈ পেলাই আমি এই বাঘনলা গছজোপাৰ পৰা আৰু কিবা কিবি মানে প্ৰডাক্টছ ওলাবলৈ চেষ্টা কৰিম। এতিয়া আমি এই দুটাই প্ৰডাক্ট ওলাইছোঁ, বাট আগলৈ গৈ পেলাই আমি আৰু চেষ্টা কৰিম। বিউটি প্ৰডাক্টছ কিছুমান তেনেকুৱা। আমাৰ দুবছৰৰ যোনটো কষ্ট সেইটো যেতিয়া আমি এনেকা এটা ৰিজাল্ট পাইছোঁ আমাৰ বহুত ভাল লাগিছে আৰু মই আগলৈও এই গছজোপাৰ ওপৰত আৰু ৰিচাৰ্চ কৰিম বুলি ভাবি আছোঁ, যিহেতু মোৰ সৰুৰ পৰাই চাইণ্টিষ্ট বনাৰ এটা বহুত ইচ্ছা আছিলে আৰু এতিয়া যেতিয়া চাইল্ড চাইণ্টিষ্ট হিচাপে এটা টেগ পাইছোঁ মোৰ বহুত ভাল কনফিডেঞ্চো বাঢ়ি গৈছে। চ' ইন ফিউচাৰ মই আৰু এই গছজোপাৰ ওপৰত ৰিচাৰ্চ কৰিম আৰু মই বিলিভ কৰোঁ ডেফিনেটলি মানুহখিনিয়ে যাতে এই গছজোপা ছেভ কৰিবলৈ ট্ৰাই কৰে। হয়, এই প্ৰজেক্টটোৰ বিষয়ে প্ৰথমতে আমি গম পাইছিলোঁ মোৰ আইতা আৰু বহু বয়োজ্যেষ্ঠসকলৰ পৰা। দেন মই যেতিয়া এথন'বটেনিকেল ষ্টাডি কৰিলোঁ, দেন লিটাৰেচাৰ ষ্টাডি কৰিলোঁ, এই গছজোপাৰ বহুত মেডিচিনেল প্ৰপাৰ্টি আছে বুলি আমি গম পালোঁ আৰু এই গছজোপা এনিমেলছৰ কাৰণেও ইউজ কৰা যায় বুলি আমি গম পাইছিলোঁ। চ' যেতিয়া আমি এণ্টি ফাংগল প্ৰপাৰ্টি আছে বুলি জাষ্ট শুনিছিলোঁ, কিন্তু ইয়াৰ ওপৰত একো ৰিচাৰ্চ আমি পোৱাই নাছিলোঁ। অকল এখনেই ৰিচাৰ্চ পেপাৰ পালোঁ কেৰেলাৰ পৰা আৰু তাৰ বাহিৰে একো ৰিচাৰ্চ হোৱা নাছিলে। চ' আমি এই গছজোপাৰ এণ্টি ফাংগল প্ৰপাৰ্টিটো টেষ্টিং কৰিছিলোঁ আৰু তাৰ দ্বাৰাই আমি এই প্ৰকল্পটো তৈয়াৰ কৰিছিলোঁ আৰু ইন ফিউচাৰো আমি এই গছজোপাৰ ওপৰত যোনটো হাৰ্বেল বিউটি প্ৰডাক্টছ বা কছমেটিক্স সেয়াৰ ওপৰতো আমি ৰিচাৰ্চ কৰিবলৈ ট্ৰাই কৰিম। বাঘনলা গছৰ পৰা আমি চাবোন আৰু ফ্ল'ৰ ডিছইনফেক্টেণ্ট তৈয়াৰ কৰিছিলোঁ। মোৰ বহুত ভাল লাগিছে আৰু আগলৈ গৈ পেলাই আমি এই বাঘনলা গছজোপাৰ পৰা আৰু কিবা কিবি মানে প্ৰডাক্টছ ওলাবলৈ চেষ্টা কৰিম। এতিয়া আমি এই দুটাই প্ৰডাক্ট ওলাইছোঁ, বাট আগলৈ গৈ পেলাই আমি আৰু চেষ্টা কৰিম। বিউটি প্ৰডাক্টছ কিছুমান তেনেকুৱা।